নমস্কাৰ সমসাময়িক এনেকৈ এইটো চেনেল স্বাগত কৰিলোঁ আপোনাৰ থাৰ্মেল তাতে লিখি গম পাইছে আজি মানে এনেকুৱা এটা মানে মন্দিৰ যাম যিটো মন্দিৰ মানে সঁচাকৈ বহুত ফেমাছ আপোনাৰ চ' আপোনাক শেষলৈ চাওক প্লিজ চেনেল ছাবস্ক্ৰাইব শ্বেয়াৰ লাইক কমেণ্ট কাষত থকা বেল আইকন টিপি অন কৰা বলতে ভিডিঅ'টো একেলগে আৰম্ভ কৰোঁ প্ৰায় 11টামান বাজিল এতিয়া জলদি যাব লাগে আৰু আপোনালোকক মানে জনাই আছোঁ সকলোখিনি কথা তো চাই থাকিব সকলো ফেন চাইডৰ চাইডে মানে আপোনালোকে শব্দ শুনিব পাৰে মানে থাকে এনেকুৱা শব্দবিলাক উপায় নাই আৰু কথাটো হ'ল বহাগৰ আজি লাষ্ট দিন আৰু গতিকে এবাৰ বিহু সেনেকৈ চোৱা নাই আৰু নৰ্মেলি আপোনালোকে এটা দুটা বনাইছোঁ আমাৰ ইয়াতে কিন্তু বহাগ মানে আপোনাৰ জুবিন দা আছিল ফাংচন আছিল জুবিন দা মানে চাইছিলোঁ আৰু এনেকৈ আপোনাৰ বহুত এটা এনজয়মেণ্ট পাইছোঁ কিন্তু এইবাৰ সেইটো নাই কাৰণ জুবিন দা মানে আছে বিহু সেই তেনেকুৱা গতিকে এতিয়া কথাটো হ'ল বাইক চাইক বঢ়িয়া কৰিবলৈ ল'লোঁ আৰু বাইকৰো মানে সিদিনা এটা কথা হ'ল ত' এখিনি বস্তু ভাঙি গৈছিলে এতিয়া বাইকখন এনেকৈ ৰাখিছোঁ আপোনাৰ চ' একদম ৰেডিও কৰি লৈছোঁ বাইকখনক আৰু এতিয়া মানে ময়ো ৰেডি আৰু আপোনালোকে ৰেডি হওক আৰু একদম মেইন টাউনত দেখিছেনে একদম লণ্ডনৰ টাৱাৰ ক্লক টাৱাৰ দেখিছে যে সেই ছেম একদম আৰু আল্টিমেট ডেভেলপ কৰিছে নলবাৰী টাউনখন এই চাইডে আপোনাৰ গুৱাহাটী যাব পাৰি আৰু এনেকৈ মই অলপ গ'লে পাম আৰু আপোনাৰ আৰু এইখনে মেইন গেটখন আৰু আপোনাৰ দেখিছেনে কি সুন্দৰ আৰু একদম ভিতৰ ভাগত যাই আছোঁ এই চাকি থাকি লৈ ৰ'ব প্ৰথম আৰু আপোনাৰ আহি পালোঁ মেইন লোকেশ্যন আপোনাৰ বালিয়াচাৰ যিটো কালী মন্দিৰ তাকে যাম যোৱাৰ আগতে সেইখন গেটেৰে যাম আপোনাৰ তাৰে আগতে চাকি লওঁ ইয়াতে আপোনাৰ আৰু এই চাইডৰ চাকি আছে এই চাইডৰ চাকি আছে আপোনাৰ গোটেই চাকিখিনি লৈ মাথক ইয়াৰ পৰা যাম মোটামুটি চাই থাকিব আৰু বালিয়াচাৰ কালী মন্দিৰ আহোঁতে এইভাগে মাইনা কণ ভণ্টি ওলাইছে তোমালোকে স্কুলত গৈছিলা নেকি তো স্কুলত কেইপিৰিয়ড হ'ল মানে কি লেজাৰ দিছে আৰু এতিয়া যাব লাগিল অঁ ঠিক আছে ভালকৈ পঢ়বা দে ঠিক আছে বঢ়িয়া আৰু এইফালে খুৰীৰ দোকানত মানে এণ্ডাকা ব্লগছ অঁ ঠিক আছে এইফালে খুৰীৰ তাত মানে ল'লোঁ আৰু এইফালে চাকি ল'লোঁ 200 চাকি আৰু ল'লোঁ খুৰীৰ তাত ল'ব আপোনালোকে আৰু এইফালে আপোনাৰ দোকান সকলোখিনি আছে আৰু প্ৰথমতে বহুত মানে আজি জীৱনত প্ৰথমবাৰ আহিলোঁ বালিয়াচাৰ কালী মন্দিৰত আৰু একদম দেখাই আছোঁ একদম সকলোখিনি পৰিৱেশ আৰু ইয়াত মানে খুৰী আপোনাক সুধোঁ ইয়াতে বলি পূজা হয় নেকি বলি হয় নেকি বলি পূজা শ্যামা পূজা তো আপোনালোকে গম পালে দেৱালী যেতিয়া হয় তেতিয়া আহিব আপোনালোকে আৰু এইখন গেটে এই গেটৰ পৰা মই সন্দেহ আছোঁ আপোনাৰ তো এইফালে এইবাৰ সেইফালেদি আহিব পাৰে এইখন বনাই আছে গেট এইফালে ল'লোঁ আপোনাৰ তো এইফালে ইয়াত কিবা কাৰণে দোকান আছে মানে আপোনালোকে ল'ব পাৰে ইয়াত এতিয়া মানে মন্দিৰটোৰ ভিতৰ ভাগত যাম আৰু প্ৰথমতে সেৱা কৰিলোঁ আৰু আপোনালোকৰো ভাল হওক মানে আৰু ফ্ৰেণ্ডছ মানে এই একদম মেইন যিটো নলবাৰীৰ বিখ্যাত কালী মন্দিৰ যিটো বালিয়াচাৰ আছে আৰু সেই মন্দিৰটো যে মেইন জেগাত আছে এয়া চাওক মা কালী দৰ্শন আপোনালোকে লাভ কৰক আৰু এই মন্দিৰত এটা আপোনাৰ এটা ঐতিহ্য মানে যে 1857 ভূমিকম্প হৈছিল বৰ ভূমিকম্প তেতিয়া মানে ইয়াৰে ধৰক কালী মন্দিৰটো শিকি আছে আছে নতুনকৈ কিবৰ্ডটো অলপ তলত দিছিল আৰু এই মন্দিৰটো আমচত বনাই কিবা নিয়ম আছিল ধন্যবাদ আপোনালোকে আহিলে সেৱা কৰিব আৰু বঢ়িয়াকৈ আৰু এখেতকো লগ পাব বঢ়িয়া ঠিক আছে জয় মা কালী শ্ৰী বিষ্ণু কালীৰ কাষতে আছে আপোনাৰ আৰু যি মানে নলবাৰীৰ বিখ্যাত যিটো কালী মন্দিৰ আৰু কালী মন্দিৰটো দেখালোঁ আপোনালোকক আৰু কথাটো হ'ল যিটো ভূমিকম্প হৈছিলে ভূমিকম্পত মানে আপোনাৰ শিৱৰটো আপোনাৰ তললৈ সোমাই গৈছে আৰু এতিয়া আপোনালোক দেখা পাবা নাই আৰু মই দেখাই দি আছোঁ বাহিৰৰ পৰা চাই থাকিব আৰু এইটোৱে হৈছে আপোনাৰ মহাদেৱ শিৱৰ মানে মন্দিৰটো য'ত আপোনাৰ ভূমিকম্পত মানে তলত গুচি গৈছে আৰু এতিয়া মানে বাহিৰত চাকি তাকি জ্বলাব পাৰে আপোনালোকে আৰু এইফালে দেখাই দিছোঁ চাওক এটা পৰিৱেশ তলত সোমাই গৈছে আৰু স্বৰ্গদেউ শিৱসাগৰে মানে এই মন্দিৰটো নিৰ্মাণ কৰিছিলে আৰু আপোনাৰ দেখালোঁ আৰু এই মন্দিৰৰ ঐতিহ্য মানে এতিয়া আৰু ইয়াত আপোনাৰ আঠপুৰা মাটি আপোনাৰ আছে এটা বৃহত্তৰ পুখুৰী আপোনাৰ তো দেখাই আছোঁ তাতে যে আপোনালোকক তো তালৈ বলক আৰু আপোনালোকে আহিব পাৰে আৰু আপোনালোকে যদি নলবাৰীৰ পৰা আহিছে লাভ নলবাৰী দিব আৰু মন্দিৰটো যদি অহা নাই একবাৰ আহি চাব এই মন্দিৰটো কেনেকুৱা লাগে নিশ্চয় আৰু আপোনাৰ তাৰে পৰা মানে ওলাই আহিলোঁ সেৱা চেৱা কৰি তেনে ভাল লাগিলে আপোনাৰ আৰু মন্দিৰত আহিলে ভাল লাগে আপোনাৰ আৰু আপোনালোকৰো ভাল হওক মানে এতিয়া মানে মই আহিছোঁ আপোনাৰ পুখুৰীটোৰ পিনে আৰু ইয়াত মানে এটা পুখুৰী আছে যিটো পুখুৰী মানে দেখাই আছোঁ আপোনাৰ বৃহত্তৰ পুখুৰী আৰু ইফালে আপোনাৰ যিখিনি মানে যিটো পুখুৰী আছোঁ এতিয়া আঠপুৰা আমাৰ মাটিত আৰু ইয়াত আপোনাৰ আহিলে এইটো বস্তু দিবলৈ নাপাহৰিব আৰু এটি মাছৰ মানে আধাৰ মানে আপোনাৰ আৰু এখেতৰ পৰা ল'লোঁ এখেতে ক'লে বহি থাকে আৰু আপুনি সদায় থাকেনে অঁ তো বঢ়িয়া অঁ ঠিক আছে বাৰু
অঁ ইয়াতে যাওঁ ৰ'ব আৰু মাছবিলাকো দি দিওঁ কি ধুনীয়া ধুনীয়া মাছ আপোনাৰ দেখিছেনে তো এখেতসকলক মানে এই মাছকেইটা দি আছে ভাল লাগিব আৰু কিবা এটা ভাল লাগিব ফ্ৰেণ্ড দেখিছেনে ইমান বৃহত্তৰ পুখুৰী আৰু সেইফালে আৰু তাত মানে সকলোৱে দিব পাইছে এইবোৰ পাইছে এইফালে আৰু মানুহটো মন গ'লে কিবা কিবা খাই থাকে ধৰক তেনেকৈ কিবা খালে কাৰণ কিন্তু এই দ্বীপ আছে আপোনাৰ ধৰক মাছ হওক এইবিলাক কোনে দিব আপোনালোকে দিব লাগিব তেনেকুৱা আৰু এনেকৈ দিয়ক আপোনালোকে বেছি নহয় আপোনাৰ মাত্ৰ 10 টকাহে আপোনাৰ আৰু এইফালে মাছকো দিয়ক আপোনাৰ চাওক এইফালে এয়া চব ধুনীয়াকৈ দিলোঁ চব বঢ়িয়া আপোনাৰ হৈ গ'ল মানে ফ্ৰেণ্ডছ আৰু অলপমান পুখুৰীটোৰ পাৰে অলপ ঘূৰোঁ বঢ়িয়াকৈ আৰু ফ্ৰেণ্ডছ মানে অলপ এনেকৈ আপোনাৰ ধৰক মন্দিৰ চাব গ'লে লগতে এনে মাছৰকো আধা দিলাক সকলোখন দিলাক এটা ভাল পাব কিবা এটা তো গতিকে আপোনালোকৰ যদি এনেকৈ মানে কৰিব বিচাৰে নিশ্চয় কৰিব পাৰিব আৰু এইফালে যিহেতু পুখুৰী আৰু চাৰিওপিনে আপোনাৰ পাৰ্ক টাইপৰ মানুহবিলাকে যাই আছে আৰু এখন জেগা যিহেতু গৰমৰ দিন আহিছে যিহেতু অলপ দি যাব পাৰে আপোনাৰ চ' এনেকুৱা আৰু এই প্ৰথমবাৰ আহিলোঁ এতিয়া এজন আইতাও কি কৰি আছে আপুনি মুচি আছে নেকি জগন্নাথৰ থান বুলি আপোনালোকৰ সপোন দেখা বছৰৰ নাম ধৰিব না জগন্নাথৰ নাম ধৰি আছো অঁ এতিয়া যিসকলে বালিদেশ্বৰ মন্দিৰত মানে সেৱা কৰিব আহে তেওঁলোকে ইয়াত আহে অলপমান আহে অঁ আৰু এই নাম হৈ আছে নাম হয় ন ত' আইতা টাইমত অঁ আইতাৰ ধন্যবাদ ইমান ধুনীয়াকৈ কৈছে আৰু ইয়াত এইটো বৃহত্তৰ পুখুৰী আৰু 8 পুৰামান মাটি আছে থকা বুলি কয় কিমান 8 পুৰা মানে পুখুৰীটো কথা কৈছোঁ মুঠতে পাৰে চাৰে গোটাইখিনিত 16 পুৰা আছিল 16 পুৰা তো গোটেই মানে অল টোটেল আৰু 16 পুৰা অঁ এইটো বঢ়িয়া ত' আইতাই ক'লে ইয়াতে সেৱা কৰিব আৰু আইতা তাতে আহিব মন্দিৰ আহিলে আইতাসকলক লগ পাব আৰু তো ভাল লাগিলে এই পৰিৱেশটোত আৰু যিহেতু মন্দিৰ সেৱা ক'লে লগতে অলপমান পাৰ্ক বুলিয়ে কৈছোঁ এইখিনি পাৰ্কত ঘূৰলাক আপোনাৰ ফূৰ্তি কৰলাক আৰু এনে সেৱাও কৰলাক আপোনাৰ এনেহেন কথাটো অলপ অঁ ক'ৰবাত 2-3 মাহৰ পাছত অঁ গোটেইখিনিয়ে থাকি যাব অলপ অঁ জংঘল হৈছেতো অঁ পাকা কৰি দিছে অঁ আৰু মোৰ অডিয়েঞ্চে যদি কোনোবা আহে নিশ্চয় ইয়াত যদি কিবা অলপমান দিব লগা আছে নিশ্চয় দিব আপোনালোকে আৰু ফ্ৰেণ্ডছ এয়া গোটেইখন দেখালোঁ আপোনাক তো ইয়াতে মানে আহিব আপোনালোকে ভাল পাব আৰু ইয়াত কিছু ডেভেলপ কৰি আছে আপোনাৰ তো ভাল লাগিব সকলোখিনি আৰু ভিডিঅ'টো মানে ইয়াতে সমাপ্ত কৰিলোঁ আৰু আজি যিহেতু এটা লক্ষ্যস্থান আছিল আপোনাৰ মানে কি লক্ষ্য আছিল যে আপোনালোকক দেখাবলৈ মানে বালিদেশ্বৰ কানি মন্দিৰটোৱে চ' দেখালোঁ আৰু মই প্ৰথমবাৰ আহিলোঁ আৰু আপোনালোকে কোনোবা যদি আহিছে ক'বচোন কমেণ্ট কৰি আৰু নলবাৰীৰ পৰা চাইছে লাভটো নলবাৰীৰ পৰা দিব আৰু যদি অহা নাই একবাৰ আহিব ইয়াত মানে আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আৰু ভিডিঅ'টো যদি কেনেকুৱা পাইছে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ গোটেই কৰি দিব গতিকে সময় ধন্যবাদ টাটা বাই বাই নেক্সট ভিডিঅ'ত মানে ইয়াৰ পৰা কিবা এটা বনাম চ' আপোনালোকে চাব সেই ভিডিঅ'টো চ' এই ভিডিঅ'টো মৰম দিব শ্বেয়াৰ কৰি দিব ধন্যবাদ টাটা বাই বাই